নমস্কাৰ দে বন্ধু-বান্ধৱীসকল, কি খবৰ? এই ভিডিঅ'টো আছিলে যোৱাকালি আবেলি ভিডিঅ'। এয়া মই কাপোৰ চপাই পেলাই আহি পেলাই ফাৰ্মৰ ওচৰতে অকণমান সময় ৰৈছোহি। ৰৈ পেলাই আমাৰ গাহৰিকেইটাক চাই আছোঁ। আজি মনটো বহুত বেয়া লাগি আছে, কাৰণ আজি এই গাহৰি দুটা গুচি যাবগৈ আমাৰ ঘৰৰ পৰা। ইমান সৰুৰ পৰাই আমি ডাঙৰ দীঘল কৰিছোঁ। আজি 10 মাহ হ'ল। 10 মাহত মানে আমি বিক্ৰী কৰি দিম। এয়া মানুহজনৰ মনটো বহুত বেয়া। কিমানত বিক্ৰী কৰোঁ আপোনালোকে ভিডিঅ'টো চাই থাকক। আমাৰ এজনৰ বোলে মন বেয়া দেই, কাৰণ আমাৰ গাহৰিকেইটা আজি বিক্ৰী কৰা যাব। আৰু কিমান পাওঁ কি কৰোঁ সকলোবিলাক আপোনালোকক দেখুৱাই থাকিম, চাই থাকিব মুঠতে। যি দুটা বেচিম বুলি কৈ আছিলোঁ সেই দুটা গাহৰি, এইটো এটা যাব, এইটো এটা, বাকীকেইটা চাই আছে। বগাটো বিক্ৰী কৰা নহয়। এইফালে আহি গ'ল সন্ধিয়া টাইমত গাহৰি নিবৰ কাৰণে। ভাটিবেলা নিব বুলি ভাবিছিলোঁ, কিন্তু ভাটিবেলা সময়ত নিনিলেহি। এয়া সন্ধিয়া টাইমত মানুহ আহি গ'ল। মনটো বহুত বেয়া লাগি আছে, কিন্তু কি হ'ব, উপায়তো নাই। কিবা এটা আমি কষ্ট কৰিছোঁ, কিবা এটা পাবৰ কাৰণেহে ন। এইফালে গাহৰি ধৰি পেলাই ধুনীয়াকৈ গাড়ীত উঠাই পেলাই লৈ যাবগৈ। বহুত বেয়াও লাগিছে, কিন্তু কি হ'ব, মানে সৰুৰ পৰাই বহুত কষ্ট কৰিছোঁ। আৰু খোৱা বোৱা মানুহজনী দেখিলেই মানে চিনি পোৱা নিচিনা হৈ গৈছিলে। 2 মাহ নে 1.5 মাহতেই গাহৰিকেইটা অনা গৈছিলে। এতিয়া 10 মাহ পুহিবলৈ আমি এতিয়া বিক্ৰী কৰি দিম। এইজনী গাহৰি যেন একদম উঠিবলৈ বিচৰা নাই, কাৰণ মানে বহুত তাইও চাগে নিশ্চয় বেয়া লাগিছে। এইজনী মাইকী গাহৰি আছিলে, বহুত বেয়া লাগিছে চাগে, কিন্তু কি হ'ব, উপায়তো নাই। ইহঁত দুটাক বিক্ৰী নকৰিলেতো নহয়, কাৰণ খাদ্য পাতিৰ কথা আছে আৰু বাকীখিনি গাহৰি আছে। আপোনালোকে যিসকলে মোৰ ৰেগুলাৰ ভিডিঅ' চাই থাকে তেওঁলোকে জানেই। আৰু বাকীখিনিতো 3-4 মাহৰ পিছত বেচিবলৈ হ'ব। আৰু এই মাইকী গাহৰিজনীয়ে কান্দি পেলাইছে জানেনে, বহুত বেয়া লাগিছে। এতিয়া আমি গাহৰিকেইটা 60,000 টকাত বিক্ৰী কৰিলোঁ। 60,000 টকাটো কষ্ট নকৰা হয় আমি জানো পালোহেঁতেন। গতিকে সকলোৱে কষ্ট কৰিব লাগে, কষ্টৰ ফল সদায় মিঠা। আৰু মানুহজনে আগতে এইবোৰ কষ্ট কি এইবোৰ অনুভৱে কৰা নাছিলে। যেতিয়া মোৰ শহুৰ দেউতা যোৱা বছৰ ঢুকাল, তেতিয়া মানুহজনে 2-3 মাহৰ পিছতে উপলব্ধি কৰিছে। আৰু তাৰ পাছতে এয়া গাহৰি পুহিম বুলি খাটাং কৰি গাহৰি আনি ল'লে। আৰু তেতিয়াৰ পৰাই আমি 2জন গাহৰি পালনত লাগি গ'লোঁ। মানুহজনক ময়ো অকণমান সহায় কৰি দিওঁ। মানুহজনৰ কিন্তু কষ্ট বেছি হৈছে, সেইটো হ'লে ক'ব লাগিব। এইফালে টকাখিনি ময়ো এবাৰ গণি চালোঁ। ভিডিঅ'টো আজি সিমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, লগতে শ্বেয়াৰ কৰি দিব। আৰু যিসকলে মোৰ এই ভিডিঅ'টো ফেচবুকত চাই আছে তেওঁলোকে মোৰ ফেচবুক পেজটো ফ'ল' কৰি দিব। আৰু যিসকলে ইউটিউবত চাই আছে তেওঁলোকে ইউটিউবৰ চেনেলটো ছাবস্ক্ৰাইব কৰি পেলাই অল বটনত টিপি দিব নাপাহৰিব। আৰু আজি ভিডিঅ'টো চাই আপোনালোকে বহুতে মানে উৎসাহ আৰু প্ৰেৰণা পালে বুলি আশা কৰিলোঁ। আজিলৈ আহোঁ, বাই বাই। একদম গোসাঁইও মানে এবাৰ হিচাপ কৰি চাইছে।